বনৰীয়া মহৰ উৎপাত হৈছে আমাৰ গাঁৱত এই বানপানীৰ মাজত। তাৰপৰা জেগা নাইকিয়া হৈ গৈছে, এইপিনে সোমাই আহিছে গাঁৱলৈ। তো উৎপাত হৈ গৈছে, পূৰা মানুহ খেদি গৈছে এইপিনে, পূৰা মানুহ খেদে এইপিনে। আপোনালোকক দেখাম দূৰৰ পৰা, এইপিনে দেখিছে চাগে আপোনালোকে। অকল এজন মহ আছে, কিন্তু বহুত উৎপাত হৈছে, মানে মানুহ খেদি যায়। সেইকাৰণে চব ইয়াত উৎপাত হৈ গৈছে। এইপিনে বানপানী হৈ আছে চাৰিওফালে, সেইকাৰণে গাঁৱৰ ভিতৰলৈ প্ৰৱেশ কৰিছে। এইপিনে দেখিছেনে আপোনালোকে, এইপিনে এইপিনে ৰাস্তাৰ মটাৰীৰ ওপৰত আছে অকলে, বহুত চোকা আছে, একদম খেদি যাব ধৰে একদম মানুহ। সেইটোৱে এইপিনে চবৰে একদম খেদিব, ইয়াৰ পৰা পাৰ কৰাই দিম বুলি চেষ্টা কৰিছোঁ, কিন্তু নোৱাৰিছোঁ। এইপিনে মানুহ সোমাই আছে এই চুকে খুনে, পথাৰত যাব বিচাৰিছে কিন্তু নহৈছে। এইপিনে ৰৈ আছে, দেখিছেনে আপোনালোকে, বহুত ডাঙৰ বনৰীয়া মহ হয়, জংঘলৰ পৰা সোমাই আহিছে ইয়ালৈ। যদি আজি এনেকৈ নাযায় ন, ৰাতি হ'লে মানুহক বহুত আমনি কৰিব, বহুত ডিষ্টাৰ্ব কৰিব। ৰাতি হ'লে ইয়াত অহা যোৱাটো বন্ধ কৰিব লাগিব চাগে। এনেকৈ হ'লে যদি ৰাতি ইয়াত থাকি যায়, কোনেও গম নাপাব, এনেও ঘৰচীয়া মহ বুলি ভাবিব, মানুহক কেদি মাৰিব। তো সেইকাৰণে চবে ইয়াত খেদিব বিচাৰিছে, কিন্তু নহৈছে, পাৰ নহৈছে। পথাৰত প্ৰৱেশ কৰিব বিচাৰি আছে ই, কিন্তু নোৱাৰিছে। এইপিনে দাদা এজন গছতো উঠি আছে এইপিনে। একদম বহুত কম কৰি আছে, ই পুৰা কমত আছে, পুৰা কমত আছে একদম। আমাৰ গাঁৱত ডাঙৰীয়া সোমাইছে, চবে আঁতৰি দিবি, দিগদাৰ আছে। ডাঙৰীয়া ডাঙৰীয়া তো কেনেকুৱা হৈ আছে দেখিছে নাই? নাযায় নাযায়, ডাঙৰীয়া আৰু দেই 22 কুইণ্টেল যাবই নোখোজে, একদম জেগাতে ৰৈ আছে। নামি গৈছে বল এইপিনে গৈ আছে। এইপিনে পাৰ হৈ গৈছেগে, জংঘলত পাৰ হৈ গৈছেগে, আপোনালোকে চাওক। এইপিনে পাৰ হৈ গৈছেগে জংঘললৈ।
ফাইনেলি জংঘল মাজলৈ খেদি দিলোগে মিছন চাকচেছ আমাৰ এইপিনে সকলো গাঁৱৰ ৰাইজে খেদি জংঘলৰ ভিতৰত পঠাই দিলে মিছন চাকচেছ ন প্ৰথম নহ'লে ৰাতিকে বহুত মানুহ অসুবিধা দিলেহেঁতেন বহুত মানুহ মাৰিলে পাৰ কৰি দিলোঁ একেবাৰে পূৰা মানুহ ভিৰ হৈ গৈছিলে ইয়াত